চৰকাৰী যি বান সাহায্য আছিলে, যি বান সাহায্য যি 15,000 টকা যি চৰকাৰে বানপীড়িত লোকসকলক 15,000 টকাকৈ ধাৰ্য কৰা হৈছিলে আৰু সেই 15,000 টকা যিসমূহ ঘৰত বানপানী হৈছিলে সেইসকল লোকে সেই 15,000 টকা পাবলৈ সক্ষম হোৱা নাই বুলি এক অভিযোগ উত্থাপন হৈ আছিলে। আৰু তাক লৈ পেলাই আজি শিৱসাগৰ জিলাৰ ৰাইজৰ দলৰ সকলো কৰ্মীসকল আহি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত। মোৰ সামগ্ৰিক পৰিৱেশ মোৰ সতীৰ্থই ইয়াক দেখাই আছে আৰু আমাৰ মাজত উপস্থিত আছে অখিল গগৈ ব্যক্তিগত সচিব অম্লান গগৈ, আৰু অম্লান গগৈৰ পৰা আমি পোনে পোনে এই মন্তব্য ল'বলৈ চেষ্টা কৰিম। আজি আপোনালোকে দেখিছে ইয়াত হাজাৰ হাজাৰ লোক ইয়াত আপোনালোকক আহি উপস্থিত হৈছে। ইয়াত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। চৰকাৰে দিয়া 15,000 টকাৰ বিৰুদ্ধে অনিয়ম হৈছে, বিসংগতি হৈছে। তাৰ বাবে আজি জিলা উপায়ুক্তৰ অফিচৰ সন্মুখত ইয়াত প্ৰতিবাদ হৈছে। মই আপোনালোকক পোনপ্ৰথমে ইয়াৰ এখন লিষ্ট দেখাই দিব বিচাৰিছোঁ। এইসকল ব্যক্তিক চৰকাৰৰ ফালৰ পৰা দায়িত্ব প্ৰেৰণ কৰা হৈছিলে যে আপোনালোকে ছাৰ্ভে কৰিব আৰু ছাৰ্ভে কৰি আপোনালোকে আমাক এখন লিষ্ট তৈয়াৰ কৰি দিব। কিন্তু তেওঁলোকে কি কৰিলে, আমাৰ যিসকল গাঁও প্ৰধান আছে, আমাৰ যিসকল চৰকাৰী আপোনাৰ স্কুলৰ যিসকল টিচাৰ আছে তেখেতসকলক দায়িত্ব প্ৰেৰণ কৰা হৈছিলে, CRCC সকলক দায়িত্ব প্ৰেৰণ কৰা হৈছিলে, কিন্তু তেখেতসকলে একো দায়িত্ব পালন কৰিব নোৱাৰিলে। তেখেতসকলে কি কৰিলে, বিজেপি বা অন্য যিসকল ইয়াৰ ৱাৰ্ড মেম্বাৰ আছে তেখেতসকলে তেওঁলোকৰ মিলি পেলাই এখন ভুৱা লিষ্ট তৈয়াৰ কৰিলে। আৰু ভুৱা লিষ্টত কাৰ নাম সোমালে, ভুৱা লিষ্টত যিসকল মানুহে পাব নালাগিছিল তেওঁলোকৰ নাম সোমালে। আৰু কাৰ সোমালে, ৱাৰ্ড মেম্বাৰ ওচৰে থকা যিসকল তেওঁলোকৰ ক্লজ ৰিলেটিভ আছে তেওঁলোকৰ নাম সোমালে। আৰু কিন্তু আমাৰ তাৰ ফলত কি হ'ল, যিসকল মানুহে পাব লাগিছিলে তেখেতসকল বঞ্চিত হৈ থাকি গ'ল। আজি এইভাবে ইয়াত হাজাৰ হাজাৰ মানুহ আহি উপস্থিত হৈছে। আপোনালোকক আমি এটা কথা জনাব বিচাৰিছো যে এইসকল লোকে এই দুৰ্যোগৰ সময়ত আমাৰ যিসকল লোকৰ লগত আমাৰ শিৱসাগৰ সমষ্টিবাসীৰ লগত যি আমাৰ অন্যায় কৰিছে, অন্যায় সহ্য কৰা নহ'ব। আৰু যেতিয়ালৈকে এই গাঁও প্ৰধান এই যিসকল চৰকাৰী বিষয়া আছিলে, যিসকলে ইয়াত ছাৰ্ভে কৰিছিলে, এই ছাৰ্ভে যেতিয়ালৈকে তেওঁলোকৰ ওপৰত তদন্ত নহ'ব আৰু তেওঁলোকৰ ওপৰত যেতিয়ালৈকে এটা ষ্ট্ৰিক্ট ডিচিপ্লিনাৰী একশ্যন লোৱা নহয়, আমি ইয়াত প্ৰতিবাদ কৰি থাকিম। আৰু তাৰ লগতে আমি আপোনালোকক জনাই থওঁ যে আমি জিলা প্ৰশাসনক বাৰম্বাৰ অনুৰোধ জনাইছিলো যে এই বস্তুটো সকলোবোৰ একদম ন্যায়ভাৱে হ'ব লাগে, পৰিষ্ফুৰভাৱে মানে নিকাভাৱে হ'ব লাগে। আৰু ইয়াত এজন আপোনাৰ গাৰ্জেন মিনিষ্টাৰ আছে, তেখেতক আমি অনুৰোধ জনাইছিলো, কিন্তু ইয়াত একো ধৰণৰ কাম কৰা নহ'ল। ইয়াত তেওঁলোকে নিজৰ মই মতামতে কামখিনি কৰা হ'ল। সেইবাবে আজি ইয়াত প্ৰতিবাদ কৰা হৈছে। আৰু যেতিয়ালৈকে এইসকল লোকে ন্যায় নাপায় আমাৰ প্ৰতিবাদ অব্যাহত থাকিব। আৰু যেতিয়ালৈকে শিৱসাগৰ প্ৰশাসনে অখিল গগৈ ডাঙৰীয়াৰ নেতা এজনক তেওঁলোকে যেতিয়ালৈকে তেওঁলোকক কোঅৰ্ডিনেট নকৰে ইয়াত প্ৰতিবাদ চলি থাকিব। আপোনালোকক আমি প্ৰথমবাৰ আৰু পোনপ্ৰথমবাৰ আৰু অৱশেষত আমি আৰু এটা কথা জনাই দিব বিচাৰিছো যে অখিল গগৈ ডাঙৰীয়া শিৱসাগৰ সমষ্টিৰ MLA আৰু অখিল গগৈ ডাঙৰীয়াই আজি প্ৰত্যেকখন গাঁৱত প্ৰত্যেকখন অঞ্চলত গৈ পেলাই মানুহৰ খবৰ লৈছে। এইজন নেতাই চবক সহায় কৰিছে। এই নেতাজনক যদি অৱজ্ঞা কৰা হয় তেতিয়াহ'লে শিৱসাগৰ সমষ্টিত প্ৰতিবাদৰ ঢৌ উঠিব। বাৰ